Education. নমস্কাৰ মোৰ নাম শ্ৰী অংকুশ দহতীয়া আজি 30 তাৰিখ টিউজডে 2024 আজি এই এটা দিনত আমাৰ তিনিচুকীয়া জিলাৰ খুব এটা ভিতৰুৱা অঞ্চল আৰু যাক আমি কওঁ নদিহিং নদী কাষৰীয়া অঞ্চল য'ত 5খন সৰু সৰু গাঁৱৰে নিৰ্মিত হৈছে গাঁওকেইখন ক্ৰমে থাপাবাৰী মছবাৰী বগৰীবাৰী কচুদুপ আৰু দিৰাখো এই 5খন গাঁৱত হাজাৰ হাজাৰ ল'ৰা ছোৱালী অধ্যয়ন কৰি আছে আৰু আমাৰ এই ভিতৰুৱা অঞ্চলটোত বহুত কিবা কিবি সমস্যাই জৰ্জৰিত হৈ আছে প্ৰতিদিনাখনীয়া ল'ৰা ছোৱালীবিলাকে সমস্যাত ভুগিবলগীয়া হয় শিক্ষাৰ দিশত শিক্ষা লাভ কৰিবলৈ বহুত 10 কিলোমিটাৰ পৰা 15 কিলোমিটাৰ ভিতৰত আমাৰ মিডিয়াম আৰু হায়াৰ ছেকেণ্ডাৰী স্কুললৈ অতিক্ৰম কৰিবলগীয়া হয় সেইহেতুকে আমাৰ এই অঞ্চলটোত আমি এটা সৰু অনুষ্ঠান খুলিছোঁ যাৰ নাম হৈছে আমাৰ পঢ়াশালী আজি 3 মাহ অতিক্ৰম কৰিছোঁ আমি ফ্ৰী অফ কষ্ট ইয়াত টিচিং কৰি আছোঁ আৰু আমি বিচাৰিছোঁ যে আমাৰ এই শিক্ষা অনুষ্ঠানটোৰ লগতে আমাক সহায় সহযোগিতা আগবঢ়াবৰ কাৰণে গভৰ্ণমেণ্টক আমি ৰিকুৱেষ্ট কৰিছোঁ আৰু বিভিন্ন ধৰণৰ যিমানবিলাক আমাৰ চেৰিটিজ অৰ্গেনাইজেশ্যনছবিলাক আছে প্ৰতিটো অৰ্গেনাইজেশ্যনলৈ আমি এটা বিনম্ৰ অনুৰোধ জনাইছোঁ যাতে আমাৰ এই অতি ভিতৰুৱা এটা অঞ্চল যিটো অঞ্চলক আমি কওঁ নদী কাষৰীয়া অঞ্চল যাৰ নাম হৈছে নদিহিং নদী কাষৰীয়া অঞ্চল যি অঞ্চলটোৰ নাম গোটেই অসমতে বিখ্যাত হয় যাক আমি লিমন ভিলেজ এৰিয়া বুলি কওঁ আমাৰ অসমৰ জাতীয় ফল হৈছে কাজি নেমু আৰু কাজি নেমু য'ত উৎপাদন কৰা হয় য'ত প্ৰডাকশ্যনছ কৰা হয় সেই অঞ্চলটোৱে হৈছে আমাৰ এই অঞ্চলটো কিন্তু আমি শিক্ষাৰ দিশত যদিহে চাওঁ খুবেই এটা সমস্যাৰে পৰিপূৰ্ণ হৈ থকা এটা সমস্যা আৰু এই সমস্যাটোৰ ওপৰত আমি ল'ৰা ছোৱালীবিলাকে বিভিন্ন দিশত ভিত্তি কৰি আমাৰ ইয়াত এটা প্ৰজেক্ট লাগে আমাৰ ইয়াত বিভিন্ন ধৰণৰ প্ৰয়োজন আছে সেই প্ৰয়োজনীয়তাবিলাক প্ৰতিটো প্ৰয়োজনীয়তা আৰু সমস্যাবিলাক কেনেকৈ সৃষ্টি হৈ আছে আৰু প্ৰতিটো সমস্যা সমাধানৰ কাৰণে সিহঁতে বাট বিচাৰি এটা আজি প্ৰজেক্ট নিৰ্মাণ কৰিছে আমাৰ নিয়েৰ এবাউট 50 ষ্টুডেণ্টছ ইয়াত সৰুৰ পৰা একেবাৰে হায়াৰ ছেকেণ্ডেৰী লেভেললৈকে ছাত্ৰ ছাত্ৰীসকল একগোট হৈছে আৰু সিহঁতে বহুত কঠোৰ পৰিশ্ৰমেৰে দিনটো আজি সিহঁতে প্ৰজেক্ট নিৰ্মাণৰ কামত সিহঁতে জ্বলি পৰি লাগিছে আৰু মই ভাবোঁ যে কি সিহঁতৰ কষ্ট সিহঁতৰ যি প্ৰবল ইচ্ছা পঢ়াৰ কাৰণে প্ৰবল হেঁপাহ সিহঁতৰ সপোন পূৰাবৰ কাৰণে প্ৰবল সিহঁতৰ প্ৰবল যি ইচ্ছাৰ প্ৰবলতা দক্ষতা একাগ্ৰতা এইবিলাকেই যাতে সিহঁতক আজিৰ আপোনালোকৰ কাৰণে আপোনালোকৰ ওচৰলৈ যিটো প্ৰজেক্ট হিচাপে লৈ গৈছে সেই প্ৰজেক্টটো আমি আপোনালোকৰ ওচৰলৈ দেখাবৰ কাৰণে যাম আৰু প্ৰতিটো অৰ্গেনাইজেশ্যনছ ডিপাৰ্টমেণ্টকে আমি আমাৰ প্ৰজেক্টটো আমি শ্ব' কৰিম যে আমাৰ অঞ্চলত কি সমস্যা হৈ আছে কেনেকুৱা ধৰণে ইচ এণ্ড এভৰি ষ্টুডেণ্টছ ইনভলভ হৈ আছে সমস্যাত আৰু আজি এই প্ৰকল্পৰ নিৰ্মাণ প্ৰক্ৰিয়াত ছাত্ৰ ছাত্ৰীসকল কেনেকৈ প্ৰতিটো প্ৰকল্পৰ লগত প্ৰতিটো ছাইডৰ লগত কেনেকুৱা ধৰণৰ ইনভলভ হৈ আছে আজি মই সেইখিনি আপোনালোকক দেখাবলৈ গৈছোঁ বল ইয়াত আপোনালোকে দেখিবলৈ পাইছে ইয়াত আমাৰ কেইবাজন ষ্টুডেণ্টেও ইয়াত নিজৰ প্ৰকল্পবিলাক বনাই আছে আমাৰ ইয়াত কমে আজি 10টা প্ৰকল্পৰ নিৰ্মাণ হৈছে আৰু 10টা প্ৰকল্পৰ আমাৰ 10টা গ্ৰুপ হৈ 5জনীয়া এটা গ্ৰুপ হৈ কিনে সিহঁতে প্ৰকল্পৰ নিৰ্মাণৰ কামত জড়িত হৈ আছে আৰু আমাৰ যিহেতু সৰু ৰুম হয় আৰু ইয়াত যিহেতু নধৰে গতিকে আমাৰ ডাঙৰ ৰুমত সিহঁতে বনাই আছে ত' লেটছ কাম উইথ মি প্লিজ আপোনালোকে দেখিবলৈ পাইছে কেনেকৈ সিহঁতে নিৰ্মাণ কৰি আছে সিহঁতৰ নিজৰ প্ৰকল্প খুব সিহঁতে একাগ্ৰতাৰে দিনটো ৰাতিপুৱাৰ পৰা এতিয়া প্ৰায় 4 বাজিল আৰু এতিয়ালৈকে সিহঁতে প্ৰকল্প নিৰ্মাণৰ কামত জড়িত হৈ আছে অকণমান তোমাক দেখাবৰ কাৰণে অনুৰোধ জনালোঁ অ'কে আহক আমি বাকীখিনি দেখাইছোঁ অ'কে আপোনালোকে দেখিবলৈ পাইছে ইহঁতৰ নিজৰ কৰ্তব্য পালন কৰিছে আৰু ইমান বেছি সিহঁতৰ ইচ্ছা আছে আৰু প্ৰবলতা আছে যে সিহঁতৰ সমস্যাবিলাক সিহঁতে নিজে নিৰ্মূল কৰিবৰ কাৰণে আগবাঢ়ি আহিছে আৰু ৰাতিপুৱাৰ পৰা এতিয়া আবেলি হৈ গ'ল গধূলিয়ে হ'বলৈ হ'ল এতিয়ালৈকে সিহঁতে কষ্ট কৰি আছে আৰু দেখাবৰ কাৰণে অনুৰোধ জনালোঁ
ইহঁতেও বনাই আছে নিজৰ প্ৰকল্প আৰু এইফালে চাওক সিহঁতেও নিজৰ প্ৰকল্পবিলাক তৈয়াৰ কৰাত ব্যস্ত আৰু আমাৰ যিহেতু ইয়াত টেবুলৰ অভাৱ হৈছে চকীৰ অভাৱ হৈছে গতিকে সিহঁতে তেনেকৈয়ে নিজে নিজে কষ্ট কৰিছে বহুত বেছি কষ্ট কৰিছে সেইবাবে কৈছোঁ আজি আমাৰ এই যি পৰিস্থিতি তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ অতি ভিতৰুৱা এটা অঞ্চল যাক হাঁহখাতি পঞ্চায়তৰ আণ্ডাৰত পৰে আৰু বিধানসভা বুলি ক'বলৈ গ'লে আমি শদিয়া বিধানসভাক আমি হেল্ল' গাইজ গুড মৰ্ণিং সকলোলৈকে যোৱাকালি আমাৰ ছাত্ৰ ছাত্ৰীসকলে বহুত বেছি কষ্ট কৰি গোটেই দিনটো প্ৰজেক্ট নিৰ্মাণ কৰিছিল আৰু প্ৰজেক্ট নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈ গ'ল আৰু আমি 10টাকৈ প্ৰজেক্ট পালোঁ আৰু তাৰে আমাৰ খুব ধুনীয়া হোৱা প্ৰজেক্ট আমি দুটামান চিলেক্ট কৰিছোঁ আৰু সেইকেইটা আমি বিভিন্ন ধৰণৰ ডিপাৰ্টমেণ্টক জেৰক্স কৰি আমি ছাবমিট কৰিবলৈ আজি ওলাইছোঁ আৰু ষ্টুডেণ্টবিলাক আহিব এতিয়া আমি যিমানজন পাৰোঁ আমি খুব কেইটকা মানিছোঁ নহয় 10 টকা প্ৰতিজন ষ্টুডেণ্টৰ পৰা তুলি তো আমি আজি 5-6জন ষ্টুডেণ্টৰ হৈ কিনে আৰু মই ডিপাৰ্টমেণ্টবিলাকত যাব বিচাৰোঁ প্ৰথমতে পঞ্চায়তত যাম তাৰপিছত আমি ব্লকত যাম যদিহে সিহঁতে একচেপ্ট নকৰে দেন আই উইল মুভ টু দ্য DC অফিচ চ' লাইক দিছ ৱে আমি এনেকুৱা ধৰণে প্লেনিং কৰিছোঁ আজি দিনটোৰ কাৰণে আমি প্লেনিং কৰিছোঁ ইফ উই গেট ছাকচেছ অবভিয়াছলি উই উইল ভেৰি হেপী নাইডাৰ ৱে আমি আকৌ ট্ৰাই কৰিম আমাৰ যিটো কমি আছে তো আমি যিবিলাক ফেচ কৰি আছোঁ সেই ফেচ কৰাৰ প্ৰতিটো প্ৰব্লেম আমি সমাধান কৰিবৰ কাৰণে বেলেগ অপশ্যন অবভিয়াছলি আমি বিচাৰিবই লাগিব নাও মই অকণমান দেখাইছোঁ আমাৰ প্ৰজেক্টবিলাক আমাৰ ছাত্ৰ ছাত্ৰীসকলে কঠোৰ পৰিশ্ৰমেৰে দিনটো খাটি তৈয়াৰ কৰা সুন্দৰ প্ৰজেক্ট এইকেইটা হৈছে আমাৰ প্ৰজেক্ট আৰু লিখিছে প্ৰজেক্ট 2024 এডুকেশ্যন লেভেল অফ আৱাৰ স্মল এৰিয়া বাই আমাৰ পঢ়াশালী ভেনিউ থাপাবাৰী 786154 তিনিচুকীয়া আছাম চ' লাইক দিছ ৱে আমাৰ প্ৰজেক্টবিলাক এনেকৈ নিৰ্মাণ কৰা হৈছে আৰু এইকেইটা আমাৰ প্ৰজেক্ট আছে তো আমি এইকেইটা চিলেক্ট কৰিছোঁ এইকেইটা কপিৰ আমি জেৰক্স কৰি কিনি আমি ছাবমিট কৰিম প্ৰথমতে আমি কৰিম ইয়াত আমাৰ এই প্ৰজেক্টটো তৈয়াৰ কৰিছিল চন্দ্ৰমা বৰপাত্ৰ গোহাঁই অষ্টমী বৰপাত্ৰ গোহাঁই শেৱালী হাজৰিকা বন্দিতা দহোদীয়া চম্পী ফুকন আৰু তাৰপিছতে ইহঁতক সহযোগিতা আগবঢ়াইছিল আমাৰ ইমানবিলাক ষ্টুডেণ্টে তো নিয়েৰ এবাউট 50 ষ্টুডেণ্টে ইহঁতক সহযোগিতা আগবঢ়াইছে তো এনেকুৱা ধৰণে আমাৰ সমস্যাবিলাকৰ আমাৰ কাৰ্যসূচীখন দেখাবলৈ বিচাৰিছোঁ কাৰ্যসূচীখনত কি দিয়া আছে ক্ৰমিক নং দিয়া আছে বিষয় আছে আৰু পৃষ্ঠা নং দিয়া আছে আৰম্ভণি আমাৰ এই আজি যিটো প্ৰজেক্ট নিৰ্মাণ কৰা হৈছিল যোৱাকালি তো তাৰ আৰম্ভণিটো তাৰপিছত আছে শিক্ষাৰ গুৰুত্ব তাৰপিছত অঞ্চলটোৰ শিক্ষাৰ বুৰঞ্জী বৰ্তমান শিক্ষাৰ স্তৰ আমি 3টা স্তৰত ভাগ কৰিছোঁ প্ৰাথমিক মাধ্যমিক আৰু উচ্চতম আৰু অঞ্চলটোৰ শিক্ষিত ছাত্ৰ ছাত্ৰীৰ সংখ্যা তাৰপিছত আছে ছাত্ৰ ছাত্ৰীসকলৰ পৰিকল্পনা তাৰপিছত আছে ছাত্ৰ ছাত্ৰীসকল আগবাঢ়ি যোৱাত বাধাগ্ৰস্ততা ছাত্ৰ ছাত্ৰীসকলৰ প্ৰয়োজনীয়তা আৰু অঞ্চলটোৰ জ্বলন্ত সমস্যা তাৰপিছতে আছে আমাৰ সামৰণি তো এইকেইটা আমি কাৰ্যসূচীৰ হিচাপে ৰাখিছোঁ আৰু এইকেইটাৰ ওপৰত ভিত্তি কৰি আমি বহলভাৱে আমি ব্যাখ্যা কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকলে খুব ধুনীয়াকৈ ব্যাখ্যা কৰিছে তো খুবেই ধুনীয়া আৰু খুবেই এটা মৰম লগা এটা প্ৰজেক্ট আৰু আমি ভাবোঁ যে কি এই প্ৰজেক্টটো চাই যিকোনো এটা ডিপাৰ্টমেণ্টে আমাৰ যিটো সমস্যা ইয়াত উত্থাপন কৰা হৈছে আমাৰ যিটো শিক্ষাৰ স্তৰ যিটো দুৰ্ব্যৱস্থা আৰু এইটোৰ ওপৰত অবভিয়াছলি আমি চকু দিয়াৰ প্ৰয়োজন আৰু বহুত বেছি আমি ইয়াৰ ওপৰত গুৰুত্ব দিয়াৰ প্ৰয়োজন যিহেতু আমাৰ গাঁৱত কোনো ধৰণৰ জেৰক্সৰ সুবিধা নাই তো এইটো কাৰণে আমি হাঁহখাতিত গৈ ফটোবিলাক উলিয়াই লৈছোঁ আমাৰ প্ৰজেক্টবিলাক জেৰক্স কৰি লৈছোঁ প্ৰতিটো প্ৰজেক্টৰ 4টা কপি প্লাছ আমাৰ ষ্টুডেণ্ট কেইজনীয়ে সহায় কৰিছে তো খুব ধুনীয়াকৈ লগাবৰ কাৰণে চেষ্টা কৰিছোঁ গাইজ ফাইনেলি আহি পালোঁ এতিয়া আমাৰ যি আজি যাত্ৰা আছিল পঞ্চায়ত টু ব্লক আৰু তাৰপিছত আছিল DC অফিচ বাট আমি DC অফিচলৈ নোযোৱাকৈ আমাৰ কামটো হৈ গ'ল বুলি ধৰিছোঁ কাৰণ আমাৰ যিবিলাক আমাৰ টপিক আছিল যে আমাৰ বিভিন্ন ধৰণৰ সমস্যা লৈ কিনি গৈছিলোঁ এই সমস্যাবিলাক সমাধানৰ স্বাৰ্থত আমি গৈছিলোঁ আৰু তাৰে আটাইতকৈ যিটো গুৰুত্বপূৰ্ণ আমাৰ এই অঞ্চলটোৰ কাৰণে এটা লাইব্ৰেৰীৰ প্ৰয়োজন খুবেই প্ৰয়োজন যাতে সিহঁতে
প্ৰতিজন ছাত্ৰ ছাত্ৰী আহি কিনি এটা ভাল পৰিৱেশত অধ্যয়ন কৰিব পাৰে, এটা সুস্থ পৰিৱেশত অধ্যয়ন কৰিব পাৰে। আৰু ছাৰহঁতে আমাৰ যিটো কঠোৰ পৰিশ্ৰম দেখি খুবেই বেছি সিহঁতে প্ৰভাৱান্বিত হ'ল আৰু আমাক কথা দিলে যে আৰু আমাক প্ৰমিছ কৰিছে যে কি অহা কাইলৈ সিহঁতে আহি আছে আমাৰ ইয়াত, আৰু আহি কিনি আমাৰ ইয়াত আহি কিনি ক'ত বনাম লাইব্ৰেৰীটো, ক'ত বনোৱা হ'ব, এটা নিৰ্দিষ্ট ঠাই চিলেক্ট কৰি সিহঁতে বাজেট এটা উলিয়াই তো সেইটো আমি নিৰ্মাণৰ কাৰ্য হয়তো হাতত লোৱাৰ আমাক প্ৰতিশ্ৰুতি দিছে আৰু খুব জলদি এইটো হৈ আছে। আৰু কেতিয়া হ'ব, কেনেকৈ হ'ব সেইবিলাকতো চব দেখামেই। আৰু তাৰ লগতে এটা মই এক্সাইটেডমেণ্ট হৈ আছোঁ, আমাৰ আৰু বিভিন্ন ধৰণৰ পদক্ষেপবিলাক যে আছে তো সেইবিলাকৰ হোৱাৰ সম্ভাৱনা মই বহুত দেখিছোঁ আৰু প্ৰতিটো A to Z আপোনালোকক মই দেখাই যাম। তাৰে কামনাৰে আজিলৈ আপোনালোকৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।